নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক্লাছিফাই কৰিম গুৱাহাটীৰ সমাজখনক, মানে গুৱাহাটীত সমাজ ব্যৱস্থাটো কেনেকৈ চলি আছে এইটো মই আজি ক্লাছিফাই কৰিম। ক্লাছিফাই মানে শ্ৰেণী বিভাজন। গুৱাহাটীত আপোনাৰ যিসকল ধনী মানুহ, আটাইতকৈ ধনী মানুহ, মানে গুৱাহাটীত তেওঁলোকৰ বহুত মাটি আছে, বহুত ব্যৱসায়িক কমপ্লেক্স আছে, তেওঁলোকৰ বহুত কিবা কিবি আছে। সেই মানুহখিনি হ'ল আপোনাৰ 20%, মানে গুৱাহাটীৰ যিমান জনসংখ্যা তাৰে 20%। এই মানুহখিনি গুৱাহাটীত বসবাস নকৰে। তেনেহ'লে এই মানুহখিনি ক'ত থাকে? এই মানুহখিনি থাকে আপোনাৰ লণ্ডন, ইটালী, ফ্ৰান্স, জাৰ্মানী, ছুইজাৰলেণ্ড, বিভিন্ন ইউৰোপীয় দেশত থাকে, USA মানে আমেৰিকা, তাৰপিছত কানাডা, আপোনাৰ ছিংগাপুৰ, ডুবাই, হংকং, এনেকুৱা দেশবোৰত তেওঁলোক থাকে। কিন্তু তেওঁলোকৰ গুৱাহাটীত মানে প্ৰপাৰ্টি মানে বহুত মানে সম্পত্তি আছে। তো এই মানুহখিনিয়ে গুৱাহাটীৰ সমস্যাক লৈ চিন্তিত নহয়। কাৰণ কিয়? তেওঁলোক চিন্তিত হোৱাৰ প্ৰয়োজনো নাই। তেওঁলোকৰ বেংকৰ একাউণ্টত মানে গুৱাহাটীত থকা সম্পত্তিৰ পৰা মাহেকত 1 কোটি, 5 কোটি, 10 কোটি, কৰোৰ আৰু কোটি আৰু লাখটো মানে নহয়ে, লাখৰ ওপৰত আৰু কোটি, 1 কোটি, 5 কোটি, 10 কোটি, 20 কোটি, 50 কোটি এনেকুৱা টকা তেওঁলোকৰ বেংকত সোমায়। তো তেওঁলোকৰ এই বিজনেছবোৰ কোনে চাই আছে? এইবোৰ মানে মানুহ ৰাখি দিছে, মেনেজাৰ ৰাখি দিছে, এছিষ্টেণ্ট ৰাখি দিছে, বিভিন্ন কিবা কিবি ৰাখি দিছে। তো তাৰে পৰা তেওঁলোকে পইচাবোৰ পাই থাকে, এটা বিলাসী জীৱন বেলেগ দেশত গৈ কটাই আছে। তো মই দেখা পাওঁ ইউটিউবত কিছুমান ইউটিউবাৰে মানে জাৰ্মানীত গৈ ভিডিঅ' বনায়, কয় চাওক জাৰ্মানী দেশখন এনেকুৱা ইমান ভাল, আৰু গুৱাহাটীত মানে অসমত মানে একো নাই, মানে জাবৰা হয়, তাৰে মানুহ একো নাজানে। তো তেওঁলোকক মই ক'ব বিচাৰিম যে তোমালোকৰ দেউতাই যেতিয়া গুৱাহাটীত চাকৰি কৰিছিলে, ডাঙৰ অফিচাৰ আছিলে, তেতিয়া দুৰ্নীতি কৰি সম্পত্তিবোৰ কৰিলে। তাৰপিছত এতিয়া সম্পত্তিবোৰৰ পৰা টকাবোৰ পাই কিনে গৈ বেলেগ দেশত মানে বঢ়িয়া কৈ আছে। আকৌ মানে গুৱাহাটীৰ মানুহক বা অসমৰ মানুহক বা ভাৰতৰ মানুহক মানে ঠাট্টা কৰি আছেতো। তো মই ক'ব বিচাৰোঁ তোমালোকৰ দেউতাই মানে এইবোৰ কৰি থৈ গৈছে। এইবোৰ মানে মোৰ কাৰণে হোৱা নাই। তোমালোকৰ দেউতা IAS আছিলে, ACS আছিলে, কিবা কিবি আছিলেতো। তো তাৰে পাপৰ ফলটো মানে ইয়াত হৈ আছে। কাৰণ আইনটো কোনে বনায়? আইনটো আপোনাৰ মিনিষ্টাৰবোৰে বনায়। মিনিষ্টাৰবোৰে যদি সেই সময়ত ভাল আইন বনাই দিলে হয়, আজি এই অৱস্থা নহ'লে হয়। শিক্ষা ব্যৱস্থাটো যদি সলনি কৰিলে হয়, তেতিয়া এইবোৰ নহ'লে হয়। শিক্ষা ব্যৱস্থা কোনে সলনি কৰিব? যিবোৰ মানে জনপ্ৰতিনিধি তেওঁলোকে কৰিব। তো তেওঁলোকৰ পুতেকবোৰেতো এতিয়া বাহিৰত বিদেশত গৈ, ছিংগাপুৰত গৈ, হংকঙত গৈ, বিভিন্ন দেশত গৈ কিনে আপোনাৰ মানে এতিয়া ইউটিউবত ভিডিঅ' বনাই মানে কথাবোৰ কৈ থাকে। তো সেইখিনি হ'ল 20%। ঠিক আছে, এইখিনি বিষয় বেছি কৈ নাথাকোঁ, কাৰণ মোৰ ভিডিঅ' হয়তো জাৰ্মানীও গুচি যাব পাৰে, গ'লে গম পাই যাব। তো নেক্সট আহিল কি? নেক্সট যিখিনি মানুহ আকৌ তাৰে তলৰ, মানে গুৱাহাটীতে বসবাস কৰে, কিন্তু গুৱাহাটীৰ বিভিন্ন ঠাইত মাটি আছে। ধৰক জুৰোডত থাকে, সেই মানুহজনৰ গুৱাহাটীৰ বিভিন্ন ঠাইত মানে প্লট আছে। তাতে সেই প্লটবোৰৰ ভাড়া পায়। সেই ভাড়া তেওঁলোকৰ বেংকত সোমায় 5 লাখ, 10 লাখ, 50 লাখ। তো সেই মানুহখিনিও গুৱাহাটীৰ লৈ চিন্তিত নহয়, কাৰণ তেওঁলোকে এটা সুপ্ৰিম লাইফষ্টাইল থাকে আৰু তেওঁলোকে মানে একো সমস্যাক লৈ তেওঁলোক চিন্তিত নহয়। তাৰে পিছত আহি গ'ল আপোনাৰ 30% হ'ল কি? আপোনাৰ বেদখলকাৰী মানে কি? অবৈধ বেদখলকাৰী, মানে ইলিগেল অকুপায়াৰ। এই মানুহখিনিয়ে গুৱাহাটীৰ মানে বিভিন্ন পাহাৰ, জলাশয়, ৱাটাৰ বডি, ফৰেষ্ট লেণ্ড, নলাৰ মাটি বেদখল, বিভিন্ন বেদখল কৰি মানে ঘৰ বনাইছে। তো তেওঁলোকেতো সমস্যাৰ সৃষ্টি কৰিছে। তেওঁলোকে আৰু সমস্যাক লৈ কি চিন্তিত হ'ব? তো সেই মানুহখিনিও সমস্যাক লৈ চিন্তিত নহয়, কাৰণ তেওঁলোকে বেদখল কৰাৰ কাৰণে সমস্যা হৈছে। এইখিনি হৈ গ'ল 30%। আৰু বাকী 30% হ'ল আপোনাৰ মানে ভাড়াতীয়া মানে কি? এতিয়া মোৰ গুৱাহাটীত ঘৰ মাটি নাই, মই ভাড়াত থাকোঁ, মই মাহেকত ভাড়া দিব লাগে। তো
তো ভাড়াতীয়াখিনি আৰু গুৱাহাটীক লৈ কি চিন্তিত হ'ব? তেওঁলোকে ভাবে আমিতো মাহে মাহে ভাড়াই দিওঁ আৰু আমি গুৱাহাটীত আমাৰ নিজৰ ঘৰ মাটি নায়েই। তো তেওঁলোক স্বাভাৱিক, তেওঁলোক চিন্তিত নহয়। কিছুমান হোষ্টেলত থাকে, বিভিন্ন নৰ্থ ইষ্ট ষ্টেটৰ মানে ল'ৰা ছোৱালী আহি পঢ়া শুনা কৰে, ভাড়াত থাকে। বিভিন্ন অসমৰ বিভিন্ন জিলাৰ মানুহ আহি ভাড়া থাকে, বিভিন্ন মানুহ আহি ভাড়াত থাকে। তো সেইখিনিৰ দোষ দি লাভ নাই, সেইখিনিয়ে কি কৰিব আৰু একো কৰিব নোৱাৰে। তো থাকিল 5%, অকল 5% মানুহে গুৱাহাটীৰ অৰিজিনেল মানুহ, মানে পূৰ্বপুৰুষ গুৱাহাটীত আছে। তো সেই মানুহখিনি চিন্তিত হ'ব লাগিছিল, কিন্তু সেই মানুহখিনিও চিন্তিত নহ'লে। সেই মানুহখিনিও মানে আপোনাৰ হয়তো তেওঁলোকৰ অজ্ঞানতা বা হয়তো তেওঁলোকৰ মানে তেওঁলোক মানে কি কয় সামাজিক দায়বদ্ধতা নাই তেওঁলোকৰো। তো কোনো চিন্তিত নহয়, তেনেহ'লে কোন চিন্তিত হ'ব? মই গুৱাহাটীৰ সমস্যাৰ ওপৰত ভিডিঅ' বনাব ওলাইছোঁ, অকল মই চিন্তিত হ'লে কেনেকৈ হ'ব? নহ'ব ন, এজন ল'ৰাই চিন্তা কৰি কি কৰিব? তো সেইকাৰণে মোৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ। গুৱাহাটীৰ সমাজ ব্যৱস্থাৰ ওপৰত মই এইটো টোটেল ভিউ এটা দিলোঁ। তো এইখিনিয়ে কথা। তো গুৱাহাটীৰ সমস্যা গুৱাহাটীৰ মানুহে মানে সমাধান কৰিব নোৱাৰে, বাহিৰৰ মানুহৰ এটা প্ৰেছাৰ আহিব লাগিব যে এইটো মানে ইলিগেল হয়, তেতিয়াহে মানে হ'ব। অসমৰ নৰ্থ ইষ্টৰ বিভিন্ন মানুহে মানে গুৱাহাটীৰ সমস্যাটোক নিজৰ সমস্যা বুলি ভাবিব লাগিব, তেতিয়াহে সমাধান হ'ব, নহ'লে সমাধান নহয়। 30%টো আপোনাৰ বেদখলকাৰী হয়। 30% মানে আপুনি 15 লাখৰ 30% হিচাপ কৰক, মানে 15 লাখৰ 50% হ'ল আপোনাৰ 7.5 লাখ, 30% মানে হ'ল মোটামুটি 5 লাখ। 5 লাখ মানুহ আপোনাৰ ইলিগেল অকুপায়াৰ। এইটো ভয়ংকৰ তথ্য হয়। ঠিক আছে, ধন্যবাদ।